গোলাঘাটত কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ পিছতে পৰিৱৰ্তন হৈছে গোলাঘাটৰ ৫টাকৈ সমষ্টিৰ টিকটৰ অংক। গোলাঘাট জিলাৰ পৰিৱেশ দেখি ৫টা সমষ্টিৰ সমীকৰণ সলনি হোৱাৰ এক খবৰ চৰ্চালৈ আহিছে। আৰু সমষ্টি কেইটা হৈছে গোলাঘাট, সৰুপথাৰ, দেৰগাঁও, খুমটাই আৰু বোকাখাট। এতিয়া এই কেইটা সমষ্টিত কাক প্ৰক্ষেপ কৰিব পাৰে কংগ্ৰেছে? সম্ভাৱনীয় এক তালিকা আহি পৰিছে আৰু চৰ্চালৈ আহিছে কেইবাগৰাকীও ব্যক্তিৰ নাম। গোলাঘাট জিলাৰ সম্ভাৱ্য কংগ্ৰেছ প্ৰাৰ্থীৰ বহুকেইটা নাম চৰ্চাত আহিছে। সৰুপথাৰ সমষ্টি অসম জাতীয় পৰিষদকে কংগ্ৰেছে এতিয়া গতাই দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। যদিহে অজাপৰ হাতলৈ যায় তেন্তে সৰুপথাৰত অজাপৰ প্ৰাৰ্থী হ'ব জীৱন চুতীয়া। পুনৰ কৈছো, জীৱন চুতীয়া অজাপৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে। আনহাতে বিজেপিৰ বৰ্তমানৰ বিধায়ক বিশ্বজিৎ ফুকনৰ সৈতে যুঁজিবলৈ জীৱন চুতীয়াৰ বাদে বিৰোধীৰ হাতত নাই কোনো বিকল্প, এয়া চৰ্চাত আহিছে। আনহাতে গোলাঘাটত বিজেপিৰ অজন্তা নেওগৰ বিপৰীতে বিজেপিৰ যিগৰাকী মন্ত্ৰী অজন্তা নেওগৰ বিপৰীতে কংগ্ৰেছে থিয় কৰাব বিতুপন শইকীয়া নাইবা দীপাংকৰ বৰাক। এয়া সম্ভাৱনীয় তালিকাৰ কথাহে আমি কৈছো। বিতুপন শইকীয়া হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আৰু পূৰ্বে অজন্তা নেওগৰ হাতত কম ভোটৰ ব্যৱধানত এইগৰাকী বিতুপন শইকীয়া পৰাস্ত হৈছিল। আনহাতে দীপাংকৰ বৰা হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যনিৰ্বাহ সদস্য আৰু গোলাঘাট জিলা কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক। তেওঁলোকৰ নাম এতিয়া চৰ্চাত আহিছে সম্ভাৱ্য প্ৰাৰ্থী হিচাপে। খুমটাই সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা পৰাণজ্যোতি শইকীয়াৰ পূৰ্ণ সম্ভাৱনা আছে পৰাণজ্যোতি শইকীয়াৰ কংগ্ৰেছ প্ৰাৰ্থী হোৱাৰ খুমটাই সমষ্টিত। আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ OBC বিভাগৰ উপাধ্যক্ষ পৰাণজ্যোতি শইকীয়াই খুমটাই সমষ্টিত টিকট লাভ কৰাটো অধিক প্ৰাসংগিক হৈ পৰিছে এতিয়া বৰ্তমান সময়ছোৱাত। আনহাতে দেৰগাঁও সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে। মহিলা এগৰাকীৰ নাম আহি পৰিছে সম্ভাৱনীয় তালিকাত। সাগৰিকা বৰা আৰু ভৱেন গগৈৰ নাম আহিছে। কিন্তু খুমটাইৰ বিপৰীতে দেৰগাঁও সমষ্টিটো পৰাণ শইকীয়াই লাভ কৰিব পাৰে টিকট। এতিয়া পৰাণ শইকীয়াৰ বাবে দুটা সমষ্টিৰ নাম সম্ভাৱনীয়তাৰ তালিকাত আহি পৰিছে। গোলাঘাটত কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ পাছতে এই চৰ্চা লাভ কৰিছে। আনহাতে যদি বোকাখাট সমষ্টি মিত্ৰ দলৰ হাতলৈ কংগ্ৰেছে এৰি দিব লগা নহয় তেন্তে উৎপল দলে বুলি এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। গতিকে এই কেইগৰাকী ব্যক্তিৰ নাম তালিকাত আহি পৰিছে। গোলাঘাটত সিদিনা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা হ'ল। সেই পৰিৱৰ্তন যাত্ৰাৰ পাছতে এতিয়া আন এটা সমীকৰণে দেখা দিছে। গতিকে এই কেইগৰাকী প্ৰাৰ্থী এই 5টা সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে নাম তেওঁলোকৰ চৰ্চা লাভ কৰিছে। কিন্তু এতিয়ালৈকে অৱশ্যে টিকট ঘোষণা কৰা নাই আৰু টিকট যেতিয়া ঘোষণা কৰিব তেতিয়াহে আচলতে গম পোৱা যাব। কিন্তু এগৰাকী ব্যক্তি পৰাণজ্যোতি শইকীয়া, তেওঁৰ নামটো দুটাকৈ সমষ্টিত চৰ্চাত দেখিবলৈ পোৱা গৈছে।